হাই গাইছ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মানে আজি বহুত দিনৰ মূৰত মানে পথাৰলৈ ওলাই আহিছোঁ। মানে বহুত দিন পথাৰ দেখি অহা নাছিলোঁ আৰু জাষ্ট আজি আহিছোঁ। মানে ভাবিলোঁ আজি এনেই ভিডিঅ' এটাকে বনাই দিওঁ, সকলোৱে চাবচোন ভিডিঅ'টো। আমি যেতিয়া মানে সৰু আছিলোঁ তেতিয়া মানে আমাৰ এইবোৰ জেগাত মানে পূৰা আমি বল খেলোঁ, ক্ৰিকেট বল, তাৰপিছত আপোনাৰ এইখিনিতে মানে ফুটবল খেল, এনেকৈ মানে ফুটবল খেলোঁ আৰু তেতিয়া জেগাবিলাক মানে আছিলে আৰু মানে ফিল্ডৰ নিচিনা সমান জেগা আছিলে। এতিয়া মানে এইবিলাক তামোল বাগান কিবা এইবিলাক ৰুই দিছে আৰু মানুহে। আৰু তেতিয়া মানে এইবিলাক জেওৰা নাছিলে, পূৰা বাউণ্ডেৰী নাছিলে আৰু পূৰা খোলা মঞ্চ আছিলে। খালী মানে এই বাৰীখিনিয়ে সীমা নিচিনা আছিলে, এনেকৈ আছিলে, এয়ালৈকে আছিলে মানে তেতিয়া। আৰু এইবিলাক জেগাবিলাক মানে পূৰা পথাৰ নিচিনা জেগা আছিলে। এইখিনি জেগাখিনি মানে আতি যায় শুকান। আমি ইয়াতে মানে বহুত ফুটবল খেলোঁ আৰু এইখিনিতে মানে ক্ৰিকেট খেলোঁ, এনেকৈ আছিলে। মানে সৰুকালৰ কথাবিলাক কৈছোঁ, মানে ভাল লাগে আৰু তেতিয়া। এতিয়া মানে চাওকচোন সময়ৰ লগতে মানে সময়ৰ গতিত জেগাবোৰ কিমান সলনি হয়। মানে সময়ৰ গতিত তাকেইতো, সময়ৰ গতিত বিলাক মানুহৰ মনবোৰ সলনি হয় আৰু মানে জেগা জুগলিবিলাকো মানে বছৰবোৰ যিমান বাগৰি আছে, জেগা জুগলিবিলাকো মানে সিমান বাগৰি গৈ আছে, হয়নে? চাওকচোন এতিয়া মানে কিমান কি হৈ গ'ল আৰু বেয়া লাগে। আগৰ দিনবিলাক বহুত মনত পৰে, সৰুকালৰ দিনবিলাক ইয়াতে খেলি গৈ থাকোঁ যে। আৰু মানে বৰ্তমান আহি বৰ্তমান ইজোপা গছ পালোঁ, শিমলু গছ হয় এজোপা। মানে গছজোপা দেখাত অলপ সৰু টাইপ হয়, কিন্তু বহুত মানে আমি যেতিয়া জন্ম হোৱা নাছিলোঁ ন, তেতিয়া দিনৰ গছ এজোপা। আমি মানে বহুত সৰুৰ পৰা পাইছোঁ আৰু বহুত সৰুৰ পৰা, মানে কি ক'ম আপোনালোকক, আমি যেতিয়াৰ পৰা মানে দেখিছোঁ আৰু মনত আছে সৰু, তেতিয়াৰ পৰাই এজোপা গছ আছে। ইমান গছজোপা কিন্তু বেছি ডাঙৰো হোৱা নাই, বহুত সৰু হৈ আছে। আৰু মানে এইজোপা গছৰ তলতে আমি আগতে আহি পেলাই বহি থাকোঁ, খেলি থাকোঁ। মানে তেতিয়া আমি বহুত সৰু আছিলোঁ আৰু কি ক'ম আৰু এবাৰ যেতিয়া সৰু আছিলোঁ মানে তেতিয়া আমি মানে বৰশী পাতোঁ ন, বৰশী পাতিব আহোঁ এইটো লাইনত পূৰা বৰশী পাতোঁ। ইয়াত মানে বেছি মানে চেঙেলী মাছ আৰু গৰৈ মাছ লাগে। এবাৰ এইখিনিতে মানে কুচিয়া এটা লাগিছে দেই, এইখিনিতে কুচিয়া এটা লাগিছে, একদম ডাঙৰ কুচিয়াটো। আৰু সেইখিনিত মানে মাগুৰ মাছ এটা লাগিছে, ভাল লাগে। আৰু সন্ধিয়া সময়ত পাতোঁ, গুচি যাওঁ, ৰাতিপুৱা সোনকালে আহি পেলাই মানে বৰশী উঠাওঁ, ভাল লাগে। আৰু এইবোৰ মানে জেগাবিলাক এইটো পানী মানে বহুত, এতিয়া এবাৰ পানীটো অলপ কমেই বাৰু, আগতে বহুতখিনি এইবিলাকত পানীটো এইবোৰ পানী নাই। এনেকুৱা চিপচিপীয়া পানীত মানে চেঙেলী মাছ আৰু গৰৈ মাছ মানে বহুত লাগে ইয়াত, গম পাইছে? আছে মাছ। এতিয়া মানে আজিকালি ল'ৰা ছোৱালীবিলাকে মানে কি মানে বৰশী নাপাতা হ'ল। আৰু আমিও মানে এতিয়া টাইম নাপাওঁ না, কামে বনে থাকোঁ যে, টাইমবিলাক মানে নাপাওঁ। আগতে আমি অলপ সৰু আছিলোঁ তেতিয়া স্কুল যাওঁ, স্কুলৰ পৰা আহি মানে গৰু ছাগলী আছে বাৰু, গৰু ছাগলী ঘৰত থৈ আহি পূৰা বৰশী পাতি দিওঁ আৰু আপোনাৰ 100-150 বৰশী পাতোঁ। মানে ৰাতিপুৱালৈ ধৰক 1 কেজি 1.5 কেজি মাছ পাওঁ আৰু ভাল লাগে। মানে কিছুমান মানে সৰু কালৰ দিনবিলাক মানে ভাবিলে বহুত ভাল লাগি যায় মনটো, নিজকে মানে বহুত ভাল লাগে। আৰু মানে আজিকালিনো ক'ত পাম তেনেকুৱা দিনবিলাক, যোৱা দিনটো গ'লেই। আৰু আপোনালোকে ভাবে চাগে আমি কাম বন নকৰোঁ, এনেই ভিডিঅ'বিলাক বনাই গৈ থাকোঁ, মানে এনেই বেকাৰ থাকোঁ, এনেকুৱা বুলি ভাবে চাগে। কিন্তু এটা কথা, আমি মানে বহুত সৰুৰ পৰাই মানে কাম কৰি আহিছোঁ, গম পাইছেনে? আজিলৈকে কাম বন কৰিয়ে খাই আছোঁ। আৰু মানুহ ক'ত নাই, ভালকৈ পঢ়িলোঁ নে কি কৰিলোঁ, মানে পঢ়া শুনাটো নহ'লে সেইটো কাৰণে মানে কাম কৰিয়ে খাবলগীয়া হৈছে, গম পাইছেনে? আৰু কাম নকৰিনো কি কৰিম, আমি কাম কৰিতো খাব লাগিব না, সেইকাৰণে আমি কাম বন কৰি খাওঁ। মানে ভিডিঅ' বনাওঁ, মানে কিছুমান আজৰি টাইম পাওঁ বা মাহটোৰ মূৰত এদিন ভিডিঅ' বনাওঁ, বা কেতিয়াবা মাহটোত 2বাৰ ভিডিঅ' বনাওঁ, এনেকৈ মানে সদায় নহয় আৰু। এনেই সদায়নো ভিডিঅ' বনাবলৈ আমাৰ হাততনো ক'তনো টাইম থাকিব, হয়নে নহয়? কিন্তু কিছুমানে কমেণ্ট দিয়ে, তোমালোকে এনেকৈ ভিডিঅ' বনাই পোৱা বেকাৰ, হেন তেন, এনেকৈ মানে বহুতে কমেণ্ট দিয়ে। আৰু তেনেকৈনো কমেণ্ট দি কি লাভ আছে, হয়নে নহয়? কাৰ জীৱনত কি আছে সেইটো নিজেহে জানিব, আনে কি জানিব। মই বেকাৰ থাকোঁ নে মই কাম কৰি খাওঁ, হয়নে নহয়? আমি এতিয়া বেলেগৰ নিচিনাতো বাইক গাড়ী লৈ ঘূৰি ফুৰা ল'ৰা নহয় না। মানুহে ভাবে চাগে ভিডিঅ'ত দেখি কয়, কিছুমানে এনেই বেকাৰ ঘূৰি ফুৰা ল'ৰা, হেন তেন এনেকৈ কয়, কি ক'ম আৰু। মানে এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত মানে কেইজনমানে কমেণ্ট দিছে, ভাই এনেকৈ বেকাৰ ঘূৰি ফুৰা কামৰ কথা, মানে কাম বন কৰিব নোৱাৰা, এনেই বেকাৰ ভিডিঅ' বনাই ফুৰা, এনেকৈ কৈছে। আৰু তেতিয়া মানে সেইসকলক কৈছোঁ আৰু, কিন্তু তোমালোকে যিটো কাম নকৰা ন, আমি সেইটো কাম কৰোঁ চাগে, গম পাইছেনে? তোমালোকে যিমানখিনি কষ্ট পোৱা নাই ন, আমি সিমানখিনি কষ্ট পাইছোঁ সৰু, গম পাইছেনে?
আমি আগতে যেতিয়া স্কুল গৈ আছোঁ ন, কি বুলি ক'ম আকৌ, মানে ইফালে স্কুলো যাওঁ কামো যাওঁ, মানে ইফালে যদি আমি 10 দিন মানে স্কুল যাওঁ ন, তাই 2 দিন কামত যাওঁ, মানে তেনেকৈ গৈছিলোঁ, গম পাইছেনে? কি ক'ম আৰু, তোমালোকেনো কি বুজিবা হয়নে নহয়? তোমালোকে কিছুমানে আছে এনেই মানে ইনডাইৰেক্টলি মানে কমেণ্ট দিবলৈ পেলাই আহা, কিছুমান মানে ইনচাল্ট কৰিবলৈ আহা। আচলতে মানুহৰ লাইফত ন, মানুহৰ জীৱনত কি আছে কোনে জানে, গম পাইছেনে নাই? কিন্তু কিছুমানে এইবিলাক বুজি নাপায়। কিন্তু ৰাইজৰ এইবাৰ ধান খেতি বেয়া হোৱা নাই, বৰ্তমান ভালেই হৈছে। সকলোৰে মানে ধান খেতিবোৰ ভালেই হৈছে এইবাৰ ধানবিলাক, আৰু ভাল হ'ব লাগে দিয়কচোন। বহুতে মানে বহুত কষ্ট কৰে ন, খেতিয়কবিলাকে জানে কষ্ট কিমান হয়। হাল বাওঁতে, কঠীয়া পেলাওঁতে, ৰুওঁতে বহুত কষ্ট হয়, আৰু এইবিলাক কষ্ট অনুসৰি বস্তুটো পালে সকলোৰে মনটো ভাল হয়, আৰু খেতি ভাল হ'ব লাগে দিয়কচোন বাৰু। আৰু মানে খেতিবোৰ ভাল হ'লে মানে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবোৰৰ কাৰণে ভাল, আৰু কাৰণ আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবোৰ মানে খেতিৰ ওপৰতে ভৰসা। খেতি নহ'লে আমাৰ মানে একো নাই, কাৰণ যি চাউলৰ দাম, 1 কেজি চাউলৰ দাম আপোনাৰ 40-45 টকা, 50 টকা, মানে চাউল লৈ আছে, আৰু ইমান দাম যদি আপোনাৰ 1 কেজি চাউলত আপুনি কিমান চাউল খাব, কিমান কিনি মানে বহুত পইচা লাগে আৰু চাউল কিনি খাবলৈ হ'লে, গম পাইছে? আমাৰ নিচিনা মানুহ যদি মানে খেতি যদি নহয় 1 বছৰ, তেনেহ'লে মানুহ মানে বহুত কি ক'ম আৰু, বহুত কষ্ট হয় জীয়াই থাকিবলৈ। সঠিককৈ মানে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবোৰৰ কাৰণে, আৰু যিবিলাকে খেতি বাতি কৰি খাই আছে, নহ'লে খেতি নহ'লে মানে নোৱাৰে আৰু জীৱন নিৰ্বাহ কৰিবলৈ। সেউজীয়া হৈ আছে, মানে একে সেউজীয়া। এতিয়া মানে এইটো ছিজনত মানে পূৰা পথাৰবিলাক মানে সেউজীয়া হৈ থাকে, দেখিছেনে? পূৰা ধুনীয়া লাগিছেনে? পূৰা সেউজীয়া হৈ আছে, মানে এতিয়া বৰ্তমান মানে এইটো মাহত মানে এতিয়া আহিন মাহলৈকে আপোনাৰ পথাৰবিলাক পূৰা সেউজীয়া হৈ থাকিব। আৰু যেতিয়া মানে আহিন মাহটো যোৱাৰ পিছত কাতি আৰু আঘোণ পাব ন, তেতিয়া পথাৰবিলাকত মানে আহি আৰু বেছি ভাল লাগে, মানে সোণালী হৈ যায়গৈ। যেতিয়া ধানবোৰ মানে পকিব, মানে পথাৰত আহি ভাল লাগে নে কিবা এটা, মানে গোটেই পথাৰখন মানে একেবাৰে সোণালী হৈ যায়, হয়নে? ধুনীয়া লাগে একদম মানে। আৰু তেতিয়া মানে দাৱনীবিলাকে যেতিয়া ধান কাটিব, বহুত ভাল লাগে হয়নে? আৰু পথাৰত মানে কোনে ভাত খাই ভাল পোৱা কমেণ্ট কৰিবাচোন। মই কিন্তু ভাত খাই বহুত ভাল পাওঁ। যেতিয়া মানে দাৱনীৰ লগত মানে একেলগে যেতিয়া ভাত আনো ন পথাৰত, ভাত খাই মানে ইণ্টাৰেষ্টটোৱে বেলেগ, আৰু ঘৰত খোৱাতকৈ পথাৰত মানে বহুত ভাল লাগে আৰু খাই। আৰু মানে এবাৰ কি হ'ল, আমাৰ আপোনাৰ মৰাপাটখিনি যে আছে, মৰাপাটখিনিৰ পৰা অকণমান আগত মানে বৰশী পাতিলোঁ। বৰশী পাতি মানে 2জন ল'ৰা লগৰ এজনৰ লগত মানে আহিছোঁ, আৰু আহি মৰাপাটখিনিমান পাইছোঁ, মানে সন্ধিয়া হৈছেতো, একদম শিয়াল মানে 6টা মানে আগুৰি ধৰিলে আমাক, মানে আগুৰি ধৰিলে। এতিয়া হাতত লাখুটিও নাই, কি কৰিব এতিয়া? লগৰ লগতে এনেকুৱা মানে মৰাপাতে কয় সেইখিনিত, আৰু বহুত এতিয়া এবাৰ কমিলে বাৰু, সেইখিনি মানে বহুত মৰাপাতে কয়, এইফালে মানে বহুত মৰাপাত কয়। তাৰপিছত একে মৰাপাত মানে কমত 1 মুঠা উঘলি লৈছোঁ, উঘলি লৈ মানে এটাক এনেকুৱা মুখতে দিছোঁ একোপ, দিয়াৰ লগে লগে মানে যেতিয়া এটা কোপটো দিলোঁ না, বাকীকেইটা মানে ভয়তে পলালে। নহ'লে সেইদিনাখনে আমাক মানে শিয়ালে দিগদাৰ কৰিলে হয়, কামুৰিলে হয়, আৰু 5-6টা শিয়াল আগুৰি দিছে, আৰু ডাঙৰ শিয়াল। মানে হাতত লাখুটি চাখুটি একো নাছিলে ন, মানে বহুত প্ৰব্লেম হয় ৰাতি হ'লে। আৰু পথাৰলৈ অহাৰ কাৰণে মানে এনেই ভিডিঅ' এটা বনাই দিলোঁ, নিজৰ মনৰ কথা কিছুমান ক'লোঁ, কোনো বেয়া নাপাবা। আৰু এইখনে আমাৰ পথাৰ হয়, পথাৰখন ভাল লাগিছেনে? সকলোৱে কমেণ্ট কৰিবা হা, আৰু কোনো বেয়া কমেণ্ট নিদিবা। মানে এনেই জাষ্ট ভিডিঅ'টো বনালোঁ, আৰু মনৰ কিছুমান কথা আছে ক'লোঁ, সকলোকে বেয়া চেয়া নাপাবা, আৰু কোনো বেয়া কমেণ্ট নিদিবা হা। ভাল লাগিলে এটা লাইক, এটা কমেণ্ট কৰিবা। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, আৰু যেন সকলোৱে ভালে থাকে, আৰু ভগৱানে সকলোকে যেন ভালে ৰাখে, তাৰে কামনা কৰিলোঁ।